হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনত মনোমোহা অনুষ্ঠান নাতি নাতিনীয়ে সসন্মানে নিকেতনলৈ আদৰিলে ককা আইতাক ভৰি ধুৱাই পুষ্পবৰ্ষণ ধূপ দীপেৰে আদৰিলে ককা আইতাক ব্যতিক্ৰমী ৰূপত নিকেতনখনত পালন কৰা হৈছে ককা আইতা দিৱসৰ সম্প্ৰতি পশ্চিমীয়া দিৱসসমূহে সমাজখন চানি ধৰিছে তেনে সময়তে ককা আইতা দিৱসে বিশেষ তাৎপৰ্য বহন কৰিছে পৰৱৰ্তী সময়ত এখন গাম্ভীৰ্যপূৰ্ণ সভাও অনুষ্ঠিত হয় বিশেষ অনুষ্ঠানটোৰ আঁতৰে নিকেতনৰ আচাৰ্য কল্পনা বৰাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুক্তাৰাম কলিতা ভৱেশ ৰাজবংশী মুলান চন্দ্ৰ লস্কৰ ধ্ৰুৱ হাজৰিকা আৰু হিমন্থৰ আৰু এই মনোমোহা অনুষ্ঠানটোৰ সবিশেষ আমাক জনাব আমাৰ সাংবাদিক গৌতম চান্দে হয় এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনে আৰু আমি দেখুৱাইছোঁ যে ককা আইতাক সেৱা কৰিছে তেওঁলোকৰ নাতি নাতিনীয়ে আৰু এক পৰম্পৰা প্ৰতি বছৰে জন্ম দি আহিছে এই শংকৰদেৱ বিদ্যা নিকেতন আৰু আমি কথা পাতিবলৈ যত্ন কৰিম এজন ককা আছে আমাৰ সৈতে কি ক'ব প্ৰথমে আপোনাক ককা আইতা দিৱসৰ ওলগ জনাইছোঁ কি ক'ব ব্যতিক্ৰমী প্ৰয়াস কৰিছে স্কুলখনে কি ক'ব সঁচাকৈ আজি শংকৰদেৱ বিদ্যা নিকেতনৰ বিদ্যাভাৰতীৰ অধীনৰ এখন বিদ্যালয় এই বিদ্যালয়খনে আজি ককা দেউতাৰ যিটো ককা আইতাৰ যিটো দিৱস এই দিৱসটো বৰ সুন্দৰভাৱে ইয়াত পৰিৱেশন কৰাইছে তেওঁলোকে নাতি নাতিনীসকলৰ দ্বাৰা তেওঁলোকক আপ্যায়ন কৰাৰ যিটো ব্যৱস্থা তেওঁলোকৰ যিটো আচাৰ তেওঁলোকৰ যিটো নীতি শিক্ষা দেখিবলৈ পোৱা গৈছে ই সঁচাকৈ বৰ সন্তোষজনক আৰু ই আমাৰ ভৱিষ্যতে বহুত এই কাৰ্যই বহুত সহায় কৰিব বুলি মনে ধৰে আৰু ইয়াৰ উপৰিও ককা আইতাৰ যিটো উপস্থিতি সংখ্যা ইয়াত ইমান বেছি তেখেতসকলৰ যিটো সহযোগিতা এইটো সঁচাকৈ মানিবলগীয়া আৰু এই তেওঁলোকৰ সহযোগিতাই আমাৰ বিদ্যালয়খনক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মোৰ বিশ্বাস হয় আন আইতা আছে কি ক'ব দেখিছোঁ পুৱাৰ ভাগতে আপোনাক ভৰি ধুৱাই ধূপ ধূনা জ্বলাই আপোনাক আদৰা হৈছে কি ক'ব পোনপ্ৰথমে আপোনালোকলৈ নমস্কাৰ জনাইছোঁ আজি শংকৰদেৱ নিকেতনে যিটো পদক্ষেপ হাতত লৈছে আমাৰ নাতি নাতিনীসকলক আইতাকসকলক কেনেকৈ ককাকসকলক কেনেকৈ সন্মান যাচিব লাগে আৰু তেওঁলোকে যি ৰাতিপুৱাৰ পৰা যি কাৰ্যসূচীত ভৰি ধোৱাৰ পৰা আদি কৰি আৰু তেওঁলোকে চাকি আইতা ককাকহঁতক যেনেধৰণৰ সেৱা কৰিলে সঁচাকৈ মই অলপ আৱেগিক নিচিনা হৈ গৈছিলোঁ আৰু এনেকুৱা এটা পদক্ষেপ এই শংকৰদেৱ বিদ্যা নিকেতনে যে লৈছে তেখেতসকলৰ প্ৰধান আচাৰ্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আচাৰ্যসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকো যাতে এনেকুৱা সুন্দৰ কামবিলাকত ল'ৰা ছোৱালী যাতে চৰিত্ৰ গঠনত সহায় কৰিব পাৰে এনেকুৱা পদক্ষেপবিলাক তেখেতসকলে আগবঢ়াব লাগে আৰু ল'ব লাগে এই আজি যিটো পদক্ষেপ তেখেতসকলে লৈছে এইটোৱে অদূৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীবিলাকক সুনাগৰিক হ'ব বুলি আমি এটা দৃঢ় বিশ্বাস আৰু যাতে আগলৈকো তেখেতসকলে পঢ়াৰ লগতে নীতি শিক্ষাৰ পৰা আদি কৰি মান সন্মান কেনেকৈ বজাই ৰাখিব লাগে সুনাগৰিক হ'বলৈ তেখেতসকলে আগবঢ়াই নিব লাগে হয় প্ৰধান শিক্ষকগৰাকী আছে দেখা গৈছে এক ব্যতিক্ৰমী প্ৰয়াস প্ৰতি বছৰে আপোনালোকে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে এই বিদ্যালয়খনত কি ক'ব বিদ্যাভাৰতীৰ উদ্যোগত আমাৰ এই শংকৰদেৱ বিদ্যা নিকেতন হাওড়া ককা আইতা সন্মিলন আমি প্ৰতি বছৰে পালন কৰি আহি আছোঁ এই ককা আইতা সন্মিলনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক এটা নৈতিক শিক্ষা দিব বিচাৰিছোঁ যাতে তেওঁলোকৰ ককা আইতা যিসকল আছে ককা আইতাসকলক যাতে সংগ দিয়ে তেওঁলোকক যাতে সন্মান কৰে শ্ৰদ্ধা ভক্তি যাতে কৰে এই ককা আইতা বয়সস্থ হৈ তেতিয়া তেওঁলোকক নিসংগতা এটা থাকে সেই নিসংগতাখিনি যাতে মানে কি আছে এই নাতি নাতিনীসকলে আঁতৰাব পাৰে তেওঁলোকে যাতে মানে কি হয় এই ককা আইতাসকলক সময় দিয়ে তেওঁলোকক যাতে আনন্দ দিব পাৰে তাৰ কাৰণে এটা শিক্ষা দিয়া হয় আৰু ককা আইতাসকলেও কি হয় এই নাতি নাতিনীসকলক তেওঁলোকৰ যি অভিজ্ঞতা জীৱন বৰা যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ মাজেৰে তেওঁলোকে এই নাতি নাতিনীসকলক কিছু
কাহানীৰ মাজেৰে খেলৰ মাজেৰে ধেমালিৰ মাজেৰে তেওঁলোকক শিক্ষা দিব পাৰে ইয়াৰ কাৰণে আমাৰ এই প্ৰচেষ্টা আৰু ইয়াক সকলোৱে সহযোগিতা কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ